মেইনলি উপনিষদবোৰ মেক্সিমাম এই বেদৰ লাষ্টৰ ফালে উপনিষদবোৰ দিয়া হৈছে। অলৰেডি আমি 3-4খন উপনিষদ লৈ আলোচনা কৰা হ'ল। এতিয়া আজি বৃহদাৰণ্য উপনিষদ এইটো লৈ চেপ্টাৰটো আলোচনা কৰিম। বৃহদাৰণ্য মিনছ মানে কি বৃহৎ, এইবিলাক সংস্কৃত ৱাৰ্ড হয়। চ' বৃহৎ অৰণ্য দেট মিনছ হোৱাট বৃহৎ এণ্ড অৰণ্য। চ' বৃহৎ মিনছ হোৱাট বৃহৎ অৰণ্য হ'ল বৃহৎ মানে ডাঙৰ, মানে বস্তুটো হ'ল আকাৰটো ডাঙৰ। অৰণ্য মিনছ হোৱাট জংগল। চ' বৃহৎ অৰণ্য মিনছ হোৱাট মানে ডাঙৰকে জংঘলটো সেইটো। চ' পৰমাত্মাৰ সৃষ্টি ব্ৰহ্মাণ্ড এইবোৰ যি মেইনলি বৃহদাৰণ্য উপনিষদে পৰমাত্মাৰ বিষয়ে আলোচনা কৰা হৈছে। আৰু পৰমাত্মা মিনছ পৰমাত্মা হ'ল মানে কি মানে পৰম আত্মা, যি তেওঁ সৃষ্টি ব্ৰহ্মাণ্ড যোনে সৃষ্টি কৰিছে। ব্ৰহ্ম মিনছ হোৱাট পৃথিৱীখনৰ যিমান বস্তু লৈ যিমান শক্তিশালী বস্তু এই য'ত আমি জীয়াই আছো, এইটোৰে এই পৰমাত্মাই সৃষ্টিৰ বিশ্বব্ৰহ্মাণ্ড মিনছ ব্ৰহ্মাণ্ডখন সৃষ্টি কৰিছে। বৃহদাৰণ্য মেক্সিমাম এই উপনিষদখন লিখা হৈছিলে 700 to 500 BC-ৰ মাজত। চ' আৰু তেওঁ কোন ৰাইটাৰে লিখিছিলে? য়োগাৱাল্কিয়ে তেওঁ এইখন ঋষি আছিলে, ঋষি মুনি, তেওঁহে এইখন লিখিছিলে। চ' তেওঁৰ মেক্সিমাম হ'ল কি পৰমাত্মা মেইন, তাৰপিছত বিশ্ব ব্ৰহ্মাণ্ড মেইন, জীৱ জগত, বাণী বিস্তাৰ, জীৱ জগতৰ লৈ, তাৰপিছত মানুহৰ জগতৰ যি বস্তু মানে পৰমাত্মাই হ'ল অদ্বিতীয়। যিমান জীৱ বিষয় বস্তু হ'ল গোটেই বস্তুখিনি কি হ'ল হেৰি হোৱাৰ পিছত মেইনলি সৃষ্টি হোৱাৰ পিছত লাষ্টলৈকে কোনো বস্তুৱেই ফাইনেললৈকে নাথাকে। সেইটোৱে হ'ল মানে উপনিষদৰ তাতে মেইন বিষয়বস্তু। এইটো লাষ্টলৈ এই বস্তুটো নাথাকে। লাষ্টলৈ কি হ'ব বস্তুখিনি? মৃত্যুৱে হ'ল লাষ্ট ফাইনেল এণ্ড, বিনাশ। মানে কিবা এটা হ'লে এইটোৰ বিনাশ হ'ব। এইটোৱে হ'ল কি আমাৰ ফাইনেল এণ্ড বুলি এই ব্ৰহ্মাণ্ডৰ যি তাৰ পিছতহে পৰমাত্মাৰ এইটো নিয়ম হয়। চ' ফাইনেল এণ্ড মানে মৃত্যু আৰু বিনাশ বুলি হয় এইটো। তাৰপিছত এই উপনিষদৰ মেইনলি বৃহৎ কোনটো 4খন বেদৰ মাজত কিবা এখন বেদৰ পৰা এখন আহিলে। চ' বেদখনটো কি হ'ল কি শুক্ল যজুৰ্বেদ। মেইনলি হ'ল কি শুক্ল যজুৰ্বেদৰ পৰা এই উপনিষদখন বৃহদাৰণ্য উপনিষদখনে আহিছিলে। চ' ইয়াতে বৃহৎ উপহাৰণ্যত তাতে কি আছে মেক্সিমাম মানে আগতে ঋষিমুনিবিলাক ক'ত আছিলে? মেক্সিমাম জংঘলতে আছিলে। আৰু এই তাতেই জংঘলতেই তেওঁলোকে কি কৰিছিলে? ঋষিমুনিসকলে তাতে কিবা কিতাপ লিখিছিলে বা যি ৰচনা কৰিছিলে বা লিখিছিলে কিবা, তাতে জংঘলতে মেক্সিমাম বহিছ। এইখনত যে মস্ত এখন ডাঙৰ অৰণ্য আছিলে আৰু তাতে এই বৃহদাৰণ্য উপনিষদখন লিখা হৈছিলে। চ' মেইনলি এইটোৰ নাম বৃহৎ উপনিষদ হৈছে। বৃহদাৰণ্য উপনিষদখন চবতকে অল্ডেষ্ট এণ্ড মষ্ট ইম্পৰ্টেণ্ট উপনিষদ ইন হিন্দু ফিলচফি। হিন্দু ফিলচফিৰ মাজত কি হয়? এইখনে হ'ল আটাইতকৈ ডাঙৰ এণ্ড পুৰণি ফিলচফি হয়। চ' ইয়াতে অকলে যে সৃষ্টি ব্ৰহ্মাণ্ড লৈয়ে নহয়, তাৰপিছত জীৱ জগত লৈ, এই জীৱ জগতত লৈ যোৱাৰ পিছত আকৌ তাতে কি আছে? বাণী বিস্তাৰ লৈ মেক্সিমাম যি বাণী বিস্তাৰ যিবোৰ বাণী হয় এইবোৰ বিস্তাৰ কৰা। আৰু এইবোৰে হ'ল কি মেক্সিমাম কি হয় 4খন বেদৰ পৰাই এইবোৰ আহিছে। কিছুমান গদ্যৰ থ্ৰুতে, কিছুমান পদ্যৰ থ্ৰুতে এই বস্তুবোৰ সংস্কৃতত মেক্সিমাম তেনেকুৱা কৰিছে। চ' তাতে এই কিতাপখন এইখনতে মেক্সিমাম কেইখন 6খন অধ্যায় আছিলে। দুখনকে 6খন অধ্যায়। প্ৰথম তেওঁলোকে দিছিলে 2খন অধ্যায়, আৰু তাৰপিছত ছেকেণ্ড 2খন আৰু ফাইনেল 2খন। চব এই BPYC যি ইণ্ডিয়ান ফিলচফিৰ এটা পাৰ্ট হয়। আৰু ইণ্ডিয়ান ফিলচফিৰ এইটো হ'ল কি বৃহদাৰণ্য উপনিষদ। এইবিলাক বস্তু মেক্সিমাম কি হয় ৰিলিজিয়াছ মুডত ৰিলেটেড এণ্ড সংস্কৃতত ৰিলেটেড হৈ আছে।
সো এইটো এখন চেপ্টাৰতে কি আছে ম্যাক্সিমাম তাতে স্ট্ৰাকচাৰত উদ্দেশ্যসমূহ আছে পৰিচয় আৰু এটা অৱলোকন এটা মূল্য সমস্যাৰ ওপৰত প্ৰতিফলন দাৰ্শনিক সঁহাৰি আৰু উপসংহাৰ এখনৰ ইন্ট্ৰডাকশন খিনি আছে আৰু মেইন এম কিবা এটা আমি যদি চেপ্টাৰ পঢ়িব যাওঁ তাতে কি হ'ব লাগিব অবজেক্টিভ থাকিব লাগিব তো অবজেক্টিভ হ'ল কি মেইন এই অবজেক্টিভৰ ওপৰতে আমি বাকিখিনি লিখিব লাগিব সো ইয়াতে যেনে অবজেক্টিভ দিয়া আছে কেইটামান উদ্দেশ্যসমূহ যি তাৰপিছত পৰিচয় এইখিনি ষ্টেপবিলাক দিয়া আছে এতিয়া আমি চাওঁ ইয়াতে উদ্দেশ্য কি আছিলে এইটোৰ মেইন অবজেক্টিভসমূহ কি আছিলে অশ্ববেমতা ত্যাগ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ তাৎপৰ্য ইয়াতে তাৰপিছত প্ৰাণ এৰ অৰ্থ হ'ল কি জীৱন মানে য'ত প্ৰাণ আছে যেনেকা জীৱ হওক আৰু যি হওক চ' তাতে প্ৰাণ য'তে প্ৰাণ আছে এইটোৱে হ'ল কি অৰ্থ হ'ল জীৱন তাৰপিছত ধাৰ্মিকতাৰ বিষয়বস্তু সৰ্বোচ্চ ব্ৰহ্মৰ মহানুভৱতা তাৰপিছত সত্য আৰু সৰ্বোচ্চ ব্ৰহ্মক বিচৰা দিশ চ' ইয়াতে কি আছিলে মেইনলি কি সৰ্বোচ্চ ব্ৰহ্মৰ যি মহান অনুভৱ এইটো আছে তাৰপিছত সত্য আৰু সৰ্বোচ্চ ব্ৰহ্মৰ লগত কি ৰিলেটেড আছে সত্যৰ লগত যেতিয়া যেনেকা স্বামী বিবেকানন্দ আৰু মহাত্মা গান্ধী সকলে যেনেকা সত্যৰ কাৰণে যুঁজি আছিলে বা সত্যৰ লগত ৰিলেটেড হৈ আছিলে ছেম এইটো বস্তু নট ফৰ কম সময়ৰ কাৰণে নহয় ইয়াতে ডাইৰেক্টলি ক'ত আছে পুৰা ঈশ্বৰৰ আণ্ডাৰতে আছে যিবোৰ তেওঁৰ সৰ্বোচ্চ ব্ৰহ্মৰ মহানুভৱতা তেওঁৰ ফিলিংছ হওক তাৰপিছত ধৰ্মৰ বিষয়বস্তুটো কি তাৰপিছত গুৰুত্বপূৰ্ণ শক্তিৰ যি গুৰুত্ব হয় এইটো তাৰপিছত অসমীয়াত ত্যাগ বা বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ তাৎপৰ্য এই বস্তুখিনি গোটেইখিনি এই অবজেক্টিভ হৈ আছে এতিয়া আমি বৃহদাৰণ্যক আক্ষৰিকভাৱে কি বুলি ক'ম তাতে অলৰেডি মই ক'লোৱেই যে তাতে বন শিক্ষা হিচাপে অনুবাদ কৰা হৈছে এইটো বনৰ যি জংঘলত যিবিলাক শিক্ষা হৈছিলে সেইটো সময়ত বহি পেলাই তাৰপিছত ষ্টুডেণ্টকো তেনেকা কিবা এটা আণ্ডাৰত জংঘলৰ মাজত যেনেকা আজিকালি যেনেকা আৰু ষ্টাডি ৰুম আৰু এই ইণ্টাৰনেট তাৰপিছত আই টিৰ যিমানবোৰ বস্তু মেচিন এইবোৰ বস্তু তেতিয়া এইবোৰ নাছিলে তেতিয়া কি আছিলে নেচাৰেল হাৱাৰ মাজত এইটো য'ত জংঘলৰ মাজত এনে ঋষি মুনিসকলে এটা জ্ঞানৰ বিষয়বস্তু দিছিলে আৰু বিষয় জ্ঞানৰে ছেপাৰেটকে জ্ঞানবোৰক তেওঁলোকে বহুত জ্ঞানী আছিলে আৰু প্লেটো এৰিষ্টটল সকলৰ যিবিলাক তেওঁলোকৰ প্ৰাচীন যিবোৰ ফিলচফাৰ আছিলে তেওঁলোকৰ যিবোৰ ভাৱ আছিলে এইবোৰো তেওঁলোকে এইখনত ইনক্লুড কৰি দিলে চ' ইয়াতে যি হিচাপে আত্মা হিচাপে যি স্বীকৃত ব্ৰাহ্মণৰ এক সৰ্বাত্মক পৰম আৰু আত্ম উজ্জ্বল আৰু আনন্দময় বাস্তৱতাক বৰ্ণনা কৰে চ' উপনিষদ বিজ্ঞানটোক ইয়াৰ দাৰ্শনিক মন্তব্যৰ বাবে বহুলভাৱে জনাজাত চ' উপনিষদিক যি বিজ্ঞাপনটোৰ গোটেই ৰচনাটো ইয়াত আৰু তাত কেইটামান শ্লোকৰ বাহিৰে গদ্যত আছে চ' এইখিনি বস্তুত আমি যি বৃহৎ আৰণ্যৰ যিখিনি মানে মেইনলি যি আক্ষৰিকভাৱে যিটো দিয়া হৈছে ইয়াতে এই বস্তুখিনি লৈ আমি এটা মানে যি অৰণ্যৰ মাজত যি এটা সমাজৰ ব্যৱস্থা লৈ বা এটা ডাঙৰ এটা কিবা এইম লৈ তেতিয়া যে ঋষিসকলে তাতে বহি পেলাই আৰু 10জনমান ষ্টুডেণ্ট লৈ পেলাই তেতিয়াও তেওঁলোকৰ এটা আমি এইখিনি বস্তু চালে গম পাওঁ তেতিয়াও তেওঁলোকৰ এটা ইণ্ডিয়াৰ বা ভাৰতবৰ্ষৰ প্ৰতি তেওঁলোকৰ এটা মৰম আছিলে বা স্নেহ আছিলে যাৰ কাৰণে তেতিয়াহে তেওঁলোকেও এইবোৰ যি কালচাৰ হওক বা এটা কিবা সৃষ্টি কৰিব পাৰিছিলে যিয়ে আৰু সেইটো মেইনলি যি বেদৰ লগত মেইনলি এখন হলি বুক হয় এটা ৰিলিজিয়নৰ সেই বেদৰ লগতে ৰিলেটেড কৰি তেওঁলোকে উপনিষদবোৰ বনাইছিলে আৰু মেইনলি তাতে ইয়াতে যি 6টা চেপ্টাৰ আছে তাতে 6টা চেপ্টাৰৰ মাজত হ'ল এটা হ'ল
যি আমি আলোচনা কৰি আছোঁ এইটো হ'ল বৃহদাৰণ্য উপনিষদ। ছেম তেনেকা ই সপ্তাহ বিজ্ঞানটোৰ ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি স্বীকৃত দিয়ে এই বিজ্ঞাপনটোৰ ভিতৰতে। চ' ই শতাব্দ ব্ৰাহ্মণ অংশগ্ৰহণ কৰে তাতে, আৰু আত্মা হিচাপে স্বীকৃত ব্ৰাহ্মণৰ এক সৰ্বাত্মক পৰম আত্মা উজ্জ্বল এক আনন্দময় বাস্তৱতাক বৰ্ণনা কৰে। এণ্ড উপনিষদিক বিজ্ঞাপনটোও ইয়াৰ দাৰ্শনিক মন্তব্যৰ বাবে বহুলভাৱে জনাজাত। চ' উপনিষদ বিজ্ঞাপনটোৰ গোটেই ৰচনাটোৱে ইয়াত আৰু তাত কেইটামান লোকৰ বাহিৰে মানে এইবোৰ মেক্সিমাম কি হয় বস্তুবোৰ গদ্য টাইপ যেনেকা জাষ্ট লাইক এ পয়েম লাইন্সবোৰ সংস্কৃতৰ মাজত। চ' এই পয়েমছৰ জৰিয়তেও সিহঁতে তেতিয়া মানে কি কৰিছিলে পুৰা ষ্টৰিটো বুজাব পাৰিছিলে বা কি হেপেনিং হৈ আছে এইখিনি এটা জ্ঞান দিব পাৰে। চ' গোটেই ৰচনাটো ইয়াতে কি হয় তাত কেইটামান শ্লোকৰ বাহিৰে গদ্যটো আছে, খালি নট অনলি শ্লোক আছে, তাৰ মাজত কি আছে গদ্য আছে। যেনেকা আমি কিবা বহী এখনত যদি বিচাৰিব যাওঁ যে ইমানে মানে এইবিলাক সংস্কৃত ৱাৰ্ডছৰ লগত যিটো যেনেকা উপনিষদ বৃহদাৰণ্য এই বস্তুবোৰৰ এটা মানে মিনিং ইজিলি আমি মিনিংবোৰ আগতে পাওঁ, যেনেকা এই বস্তুবোৰৰ সংস্কৃত হোৱাৰ লগে লগে মিনিংবোৰ অলপ হাৰ্ড হৈ গৈছে, আৰু যি মানে বুজিব লগা হয় এইটো অলপ বিজ্ঞাপনটোৰ উপনিষদৰ মানে ভিতৰতে আটাইতকৈ গুৰুত্বপূৰ্ণ স্বীকৃত হয়। চ' ইয়াতে উপনিষদ বিজ্ঞাপনটোৰ গোটেই ৰচনাটো ইয়াত আৰু তাত কেইটামান শ্লোকৰ বাহিৰে গদ্যত আছে বুলি তেওঁ কৈছিলে। চ' বৃহদাৰণ্য ষ্টাডি অফ দ্য জংগল থ্ৰু এ চেইণ্ট। চ' তেওঁ এইখিনি কথা কৈছিলে। ইয়াতে তেনেহ'লে আমি বৃহদাৰণ্য উপনিষদত মেইনলি আমি কেইটা অধ্যায়, মেইনলি কিছুমানত অধ্যায় থাকে আৰু কিছুমানত খণ্ড থাকে। চ' কিছুমান উপনিষদ আমি খণ্ড বুলি ভাগ কৰি দিওঁ আৰু কিছুমান আমি অধ্যায় বুলি ভাগ কৰি দিওঁ। চ' ইয়াতে যি খণ্ডটো আছে তাক আমি খণ্ড কোৱা নাই, কিন্তু তাকে আমি উপনিষদৰ এটা পাৰ্ট বুলি তাক আমি এটা মেইনলি তাক আমি অধ্যায় বুলি ক'ম, যেটা তাতে 6টা অধ্যায় আছে বুলি ক'ম। চ' খণ্ড নহয় তাতে। চ' কিছুমান উপনিষদক আকৌ খণ্ডত বিভক্ত কৰা হৈছে, আকৌ কিছুমান উপনিষদক অধ্যায় বুলি ভাগ কৰা হৈছে। চ' ইয়াতে মেইনলি বৃহদাৰণ্য উপনিষদত তাক 6টা বুলি অধ্যায় দিয়া হৈছে। চ' তেওঁলোকক আৰু তেওঁৰ আৰু তিনিটামান শাখাত বিভক্ত কৰা, তেওঁলোকক আৰু 47টা শাখাত বিভক্ত কৰা হৈছে। আৰু যাক ব্ৰাহ্মণ বুলি কোৱা হয় সেইবোৰে কাণ্ডা ইকাচ নামৰ অনুচ্ছেদ বিভক্ত কৰা হয়। চ' কিছুমানক কাণ্ড বুলি এইবিলাক কৈখিনি তাৰপিছত তাক বিভক্ত কৰা হৈছে, আৰু ইয়াত 3টা মুখ্য বা শাখা বা কাণ্ড আছে। মধু কাণ্ড যি ব্যক্তিৰ মৌলিক পৰিচয়ৰ দৰে এণ্ড সাৰ্বজনীন আত্মাৰ শিক্ষা ব্যাখ্যা কৰে। আকৌ মুণ্ডিকাণ্ডা ইজ য়াগাৱাকি যি ৰাইটাৰ আছিলে তেওঁৰহে এইটোকে বেছিকে ছাপোৰ্ট কৰিছিলে, আৰু এইটোৰ দ্বাৰাই তাতে কি কৰিছিলে যি মানে নিজৰ এটা ফেমিলিৰ কাৰণে তেতিয়া তেওঁলোকে কি কৰিছিলে এটা য়াগাৱাকিয়ে যি ৰাইটাৰ আছিলে তেওঁ এটা মানে পাৰ্ট লৈছিলে নিজৰ। তেওঁৰ মেইনলি 2জনে ৱাইফ আছিলে, এজন অতি সাধাৰণ আছিলে আৰু এজন সামান্য বুদ্ধি আছিলে। চ' শুক্ল যি তাৰ ৰাইটাৰ হয়, নট ৰাইটাৰ বাট দ্যাট ফিলচফাৰ, যাৰ মানে বুকখন আছিলে তাক এইটো
ফাইনেল এণ্ড বা সংস্কৃত ৱাৰ্ডবোৰৰ কিছুমান মিনিং তেওঁ ইয়াতে মানে যদিও সেইটো সময়ত সংস্কৃত এজ এ ইণ্ডিয়ান কালচাৰ সংস্কৃতিয়ে মেইন আছিলে চ' ইয়াতে এইখিনিতো মেক্সিমাম তেনেকুৱা ৱাৰ্ড ইউজ কৰিছে যেনেকুৱা মুনিকাণ্ডা বা ইয়েজানেছ বেলকা দেন কাণ্ড দাৰ্শনিক আছে আৰু ইয়াৰ যি শিলাকাণ্ডৰ কিছুমান উপাসনা আৰু ধ্যানৰ মানে মুঠতে তাতে অধ্যায়ক দুটাকে তিনিটা ভাগ কৰা হৈছে যেনেকা ফাৰ্ষ্টৰ দুটা চেপ্টাৰক মধুকাণ্ড কোৱা হৈছে আকৌ যি ছেকেণ্ডৰ দুটা চেপ্টাৰত তিনিটা কাণ্ড তিনিটা কাণ্ড দিয়া আছে তাতে যেনেকা মধুকাণ্ড মুনিকাণ্ড এণ্ড শিলাকাণ্ড এই তিনিটা কাণ্ড দিয়া হৈছিলে চ' মুনিকাণ্ডা ৰাইটাৰৰ মতে কি আছিলে দাৰ্শনিক শিক্ষা আছে আৰু এণ্ড শিলাকাণ্ডাত কিছুমান উপাসনা আৰু ধ্যানৰ যি পদ্ধতি নিৰ্ণয় কৰে এইখিনি আছিলে চ' উপনিষদত যি বিজ্ঞাপনটোৰ উদ্দেশ্য বা নিজৰ যি বিষয়ে শিকোৱা আৰু ইয়াৰ দ্বাৰা আত্মা আৰু ব্ৰাহ্মণৰ পৰিচয় গ্ৰহণ কৰিছিল চ' ইয়াতে মেইনলি মেক্সিমাম ইয়াতে আমি এটা অভাৰভিউ তুলি ধৰিছোঁ যি ছাপ'জ প্ৰথম অধ্যায়ত অশ্বমেধা মানে ত্যাগ আৰু সৃষ্টিৰ সৈতে সম্পৰ্কিত আছিলে দেন ইয়াক মধুকাণ্ড বুলিও জনা যায় দেট মিনছ হোৱাট মধুকাণ্ড মিনছ নট দেট মধু বাট the honey that one the not honey wal the honey মধু is not but the অধ্যায়বোৰক মানে তিনিটা ভাগত ভগোৱা হৈছে যেনেকা প্ৰথম অধ্যায় ফাৰ্ষ্ট এণ্ড ছেকেণ্ড দেন ছেকেণ্ড এণ্ড থাৰ্ড এণ্ড ফ'ৰ্থ চ' ঐশ্বৰিক বস্তু হিচাপে বৰ্ণনা কৰা হৈছে আৰু ঘোঁৰাটোক প্ৰজাপতি বা হিৰণ্য গাৰ্ভ হিচাপে ধ্যান কৰিব লাগে উপনিষদে কৈছে যে ঘোঁৰাটোৰ ওপৰত ধ্যান কৰাটো ঘোঁৰা বুলি সমান হয় চ' গুৰুত্বপূৰ্ণ যে শক্তিৰ মহানুভৱতাক বৰ্ণনা কৰিবলৈ এক কাহিনী আছে আৰু ঈশ্বৰে বিভিন্ন অংগক তেওঁলোকৰ বাবে ভজন গাবলৈ অনুৰোধ কৰিছিলে ডেট মিনছ শান্তিৰ বাবে মেইনলি এইটো প্ৰতিষ্ঠিত হৈছিলে আৰু শান্তিৰ কাৰণে তাতে ভজন গাবলৈ আহ্বান জনাইছিলে মুনিকাণ্ড কাণ্ড হেজ ফিলচফিকেল টিচিংছ আছিলে এণ্ড শিলাকাণ্ড নেৰেটছ চাৰ্টেইন মেথড অফ যিবোৰ মেথড অফ উপনিষদ আছিলে তাৰপিছত যি এইটো দুটা কাণ্ড আছিলে দেন থাৰ্ডটো হ'ল কি দ্য এইম অফ দ্য উপনিষদ ইজ টু টিচ এবাউট চেল্ফ এণ্ড দেয়াৰ বাই চ' এইটো হ'ল লাষ্টৰটো কি হ'ল মুনিকাণ্ড নহয় শিলাকাণ্ড এইটো আছিলে কি শিলাকাণ্ড চ' শিলাকাণ্ডটো তিনিটাৰ মাজত শিলাকাণ্ডটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় এইখিনিও আপোনালোকক মই এইখিনিও উপনিষদৰ যে পাৰ্টৰ হিচাপত এটা যে ইম্পৰ্টেণ্টৰ অংশ হয় এইখিনি মানে দিয়া আছে ছটা অধ্যায়ৰ মাজত দুটাকে তিনিটা যি অধ্যায় আছে এইটো চেপ্টাৰতে অলৰেডি কমপ্লিট ষ্টাডি কৰা হ'ল চ' ইয়াতে এই খণ্ডবোৰক যি প্ৰজাপতিক মহাজাদগতিৰ ৰূপ হিচাপে বৰ্ণনাৰে আৰম্ভ কৰিছিলে আৰু ঘোঁৰাটোৰ প্ৰতিটো অংশকে প্ৰকৃতিৰ এক ঐশ্বৰিক বস্তু হিচাপে বৰ্ণনা কৰা হৈছিলে আৰু ঘোঁৰাটোক প্ৰজাপতি বা হিৰণ্যগাৰ হিচাপে ধ্যান কৰিব লাগে উপনিষদে কৈয়ে ঘোঁৰাটোৰ ওপৰত ধ্যান কৰাটো বুঢ়া বলিৰ সমান তেওঁ ক'লে তাৰপিছত গুৰুত্বপূৰ্ণ মহানুভৱতাক বৰ্ণনা কৰিবলৈ এটা কাহিনী দিয়া আছিলে ঈশ্বৰে বিভিন্ন অংগক তেওঁলোকে বাবে ভজন গাবলৈ অনুৰোধ কৰিছিলে মানে চেল্ফক স্পীক কৰিছিলে যেতিয়া তেওঁ এইখিনি কুৱেশ্যন আনচাৰ কৰি আছিলে তেতিয়া তেওঁৰ
লগতে আছিলে তেওঁৰ ৱাইফ দুজনে আছিলে চ' তেওঁ দুজন ৱাইফে তেওঁ বিচাৰিছিলে তেওঁ এইবোৰ শিকিব বা তেওঁ বিয়াৰ ৱাইফ হোৱাৰ আগতে তেওঁ কি আছিলে এইবোৰ completely not much knowledge about the Upanishad. But after them getting married with that Yugasnaka, both the wives have one is more এজন মানুহ বহুত বেছিকে জ্ঞানী আছিলে whereas এজন অলপ কম জ্ঞানী আছিলে চ' তেওঁলোকক যেতিয়া ঋষিজনে নিজৰ প্ৰপাৰ্টি যিখিনি আছিলে তেওঁলোকক দিব বিচাৰিছিলে তেতিয়া এজনে ক'লে one replied that she has no interest in these properties or anything but just she want to do what তেওঁ এইখিনি জাষ্ট কৰিব বিচাৰে যিখিনি ঈশ্বৰৰ কামত বা সমাজৰ কামত ব্যৱহৃত হয় এইখিনিয়ে তেওঁ কৰিব বিচাৰে আৰু তেওঁৰ যুগল ঋষিজনক তেওঁ ডিমাণ্ড কৰিছিলে যে য়োগাৱাকিক যে তেওঁৰ জ্ঞানখিনিয়ে প্ৰয়োজনীয় হৈ আছে তেওঁৰ প্ৰপাৰ্টি অৰ এনিথিং শ্বি ডিড নট ৱান্ট এইখিনি নালাগে জাষ্ট তেওঁৰ কি লাগে জাষ্ট যিবোৰ বস্তু মানে নলেজ হয় বা জানিব লগা বা ঈশ্বৰৰ বা ব্ৰাহ্মণ ক'ত বা ব্ৰাহ্মণ কি বা কেনেকা আমি ব্ৰাহ্মণকে এইখিনি এইটো হ'বলৈ আশা কৰোঁ এই বস্তুবোৰ তেওঁ জাষ্ট জানিব বিচাৰিছে চ' উপনিষদত কৈছে যে ঈশ্বৰে বিভিন্ন অংগক তেওঁলোকৰ বাবে ভজন গাবলৈ অনুৰোধ কৰিছে চ' ডেট এইটো এটা শান্তি হ'ব কাৰণে আমি যেতিয়া কিবা এটা বস্তুত অশান্তি হওঁ বা কিবা প্ৰব্লেম পাওঁ তেতিয়া মেক্সিমাম আমি কি কৰোঁ ঈশ্বৰৰ কি হয় বস্তুখিনি নৰ্মেল হৈ যায় so we have to do everything in patient so ইয়াতে আকৌ কিছুমান বস্তু যেনেকা আনসাৰ তেওঁ নিজেই ইয়াজানাবালকে টিচেছ কৰিছিলে নিজে শিক্ষাও দিয়েছিলে আনসাৰ কৰিছিলে স্পীকো কৰিছিলে এবাউট সেলফ উইথ হিজ ৱাইফ চ' গোটেইখিনি এনেকা কৰাৰ পিছতো scholars at the emperor Janaka's court and to the emperor Janaka himself চ' তেওঁলোকে কি কৰিছিলে এইখিনি জনকৰ কোৰ্টতে এইখিনি দিব বিচাৰিছিলে যে তেওঁৰ যি সম্পত্তি আছিলে যিবিলাক ছোৱালী ৱাইফে এগ্ৰী হোৱা নাই যিবোৰ তাৰপিছত দুজনক যিবিলাক জ্ঞান যি ব্ৰাহ্মণ নিত্য যিবোৰ সেইটো সময়ত এইটো ঈশ্বৰৰ প্ৰতি বিশ্বাস বা কোনো বস্তু পৃথিৱীত স্থায়ী নহয় এভৰিথিং ৱাজ দিছ ফৰ ফিউ ডেজ অনলি চ' এইখিনি তেওঁ এক্সপ্লেইন কৰিছিলে লগতে জনক পাৰফৰ্ম দ্য চেক্ৰিফাইচ জনকে পাৰফৰ্ম কৰিছিলে চেক্ৰিফাইচ উইচ টু গ টু দিন চ' ডাইৰেক্টলি কি কৰিছিলে যে উইচ কৰিছিলে যে দিনৰ তাত যাব উইচ কৰিছিলে যে various kinds of smokes processed through the fire kindled with damp fuel যে এই বস্তুখিনিৰ পৃথিৱীত যিমান বস্তু হয় এই বস্তুখিনিৰ লগতে মেক্সিমাম অন্যায় হওক ন্যায় হওক এই বস্তুটো তেওঁলোকৰ মতে সেইটো আছিলে যে আমি যি বিধ্বস্ত পৃথিৱীখনত যিমান বস্তুৱে টেম্পৰাৰী হিচাপত যি বস্তুবোৰ আছে গোটেই বস্তুবোৰ কি হ'ব শেষ হৈ যাব এটা সময়ত গৈ আৰু ভালে হওক বেয়াই হওক এভৰিথিং ৱাজ কি হ'ব আত্মাটোৰ মেক্সিমাম কি হ'ব মেক্সিমাম বিনাশ হ'ব চ' বৃহদাৰণ্য এইটো শুক্ল যজুৰ্বেদৰ পৰাহে ক্ল'জ কৰা হৈছিলে এণ্ড এইটো ডাইৰেক্টলি তেওঁলোকে যেতিয়া অশান্তিৰ মাজত হ'ব তেতিয়াহে তেওঁলোকে বিভিন্ন ধৰণৰ ভজন গাবলৈ অনুৰোধ কৰিছিল তাৰপিছত ছেকেণ্ড পৰ্বটো আছিলে কি মুন্নিকাণ্ডত কি আছিলে এইটো যজ্ঞৰ কাণ্ডৰ তেওঁৰ দ্বিতীয় অধ্যায় আছিলে চতুৰ্থ অধ্যায় আছিলে বিকজ ফাৰ্ষ্ট
দ্বিতীয় অধ্যায়ৰ চতুৰ্থ অধ্যায়ৰ ঘূৰি হৈছে মুনিকাণ্ডা আৰু দ্বিতীয় অধ্যায়টো হৈছে অজাতাশৰত্ন আৰু গংগাৰ মাজত যি আলোচনা আৰম্ভ হৈছিলে তেতিয়াই আৰু অজাতা যি চাতুৰে নিজৰ বিষয়ে যি প্ৰচাৰ কৰে আৰু তিনিটা মানসিক স্থিতিও বৰ্ণনা কৰে কি হ'ল এইবোৰ মানসিক স্থিতিবোৰ সাৰ পোৱা তাৰপিছত সপন তাৰপিছত গভীৰ টোপনি এই বস্তুখিনিত আমি কি কৰোঁ মেক্সিমাম আমি ক'ৰবাত এইটো বস্তু আমি ফিল কৰিব পাৰোঁ যদি আমি নিজা ঘৰতে নাথাকাকৈ কেতিয়াবা ৰেণ্টতে থাকি যাওঁ তেনেহ'লে এই বস্তুবোৰত আমি কেনেকুৱা ডিফাৰেঞ্চটো এইটো আমি বুজিব পাৰিম তাৰপিছত পঞ্চম আৰু ষষ্ঠ অধ্যায়বোৰে হৈছে তৃতীয় আৰু অন্তিম বিভাগ গঠন কৰে যিবোৰ লাষ্টৰ কিবা এটা ঘটনা হোৱাৰ পিছত যি লাষ্টৰ ঘটনা হয় এইটো তেওঁলোকে ডিছকাছ কৰে চ' পঞ্চম আৰু ষষ্ঠ অধ্যায়েৰে তৃতীয়ত আৰু অন্তিম ভাগতো এইটো ঘটনা কৰে চ' এয়া আছিলে খিলা উপনিষদ যি বিজ্ঞাপনৰ এটা খণ্ড হয় এইটো উপনিষদৰ এটা খণ্ড হয় খিলা মানে কি হ'ল পৰিপূৰক মানে এটা আৰু এটাৰ পৰিপূৰক এণ্ড পঞ্চম অধ্যায়ৰ আৰম্ভণিতে আকৌ আবাহনৰ পুনৰাবৃত্তি কৰা হয় আদৌ শংকৰাৰ যি বাক্যত কোৱা হৈছিলে এইটো ব্ৰাহ্মণে যি কৈছিলে সকলো উপনিষদৰ বিজ্ঞাপনৰ মাজত বিষয়বস্তুত এই মন্ত্ৰত আৰু প্ৰকাশ কৰে চ' ব্ৰাহ্মণে যি কৈছে সকলো উপনিষদে এইটো বিজ্ঞাপনৰ বিষয়বস্তু আৰু কোৱা হৈছে কি এইটো যে সকলো উপনিষদে বিজ্ঞাপনৰ বিষয়বস্তু আৰু সেই মন্ত্ৰত আৰু এবাৰ বৰ্ণনা কৰা হৈছে যাতে ইয়াৰ পিছত কি হয় কিছুমান সহায়ৰ বাবে বৰ্তমানে উল্লেখ কৰিব লাগিব যেনে ওম দি আমি বুজাব পাৰোঁ এইটো মেডিটেশ্যন টাৰ্ম ওম আমি ডাইৰেক্টলি কৰি পেলাই যদি ডাইৰেক্টলি 5 মিনিটৰ কাৰণে বহি যাওঁ দেন অট'মেটিকেলি কি হ'ব এইটো আদেশ দিব লাগিব আৰু এই পৰিপূৰক অংশত ঘটি থকা সময়ত তাই সহায়ক বা সকলো ধ্যানৰ যি অংশৰ পৰা যাব এইখিনি লৈ ল'ব চ' তাৰপিছত আমি দ্বিতীয় এণ্ড তৃতীয়টোৰ পিছত এতিয়া ৰিফ্লেকশ্যন অন এ কৰ ইছ্যু যেতিয়া আমি মাইণ্ডলি যদি তাক ৰিফ্লেক্টিং কৰোঁ একেলগতে তিনিটা 6 অধ্যায়ক যদি একেলগতে আমি ৰিফ্লেক্ট কৰোঁ তেনেহ'লে আমি কি পাওঁ ৰিফ্লেক্টিং অফ দ্য কৰ ইছ্যুজ যেনেকৈ প্ৰত্যেকটা হৈছে ৰীতি আৰু নীতি প্ৰত্যেক হৈছে ৰীতি এণ্ড নীতি চ' বৈদিক সময়ত অসামবেদা ত্যাগক সৰ্বশ্ৰেষ্ঠ ত্যাগ বুলি কৰা হৈছিলে আৰু এদিন যিজনে ইয়াক সম্পাদন কৰিছিলে তেওঁহে সৰ্বোচ্চ স্বৰ্গ ব্ৰহ্মলোক প্ৰাপ্ত কৰিব পাৰে আন উপনিষদ বৰ্ণনাটোকে যি ঘোঁৰাটোৰ যি সমকক্ষ বলি দিয়া সেইটো হয় অসমবেদৰ ত্যাগক সৰ্বোচ্চ মানে এটা যদি যিজনে ইয়াক সম্পাদন কৰিছিলে তেওঁ সৰ্বোচ্চ ব্ৰহ্ম বা ব্ৰহ্মলোক প্ৰাপ্ত কৰিব পাৰে চ' উপনিষদৰ বলি দিয়াটো ঘোঁৰাটো বৰ্ণনা হ'ল কি এটা সাংকেতিক বা ইয়াক এক মহাজাগৰিক ঘোঁৰা হিচাপে বৰ্ণনা কৰা যায় আৰু হিচাপে দেখাও যায় আৰু বৰ্ণনাটো ঘোঁৰাটো শৰীৰত যি সমকক্ষ আৰু বাহিৰত বিশ্ব ব্ৰহ্মাণ্ডৰ শৰীৰত থকা মানসিক যি উপাদানটো আছে এইটোৱে উলিয়াই আনে চ' এইবোৰ ৰীতি নীতি গোটেই বস্তুবোৰ অলপ চলপ একৰ্ডিং টু দ্য হিন্দী ফিলচফি আমাৰ সমাজত আজিকালি এক্টিভ হৈ চলি আছে বা মানুহে মানিও থাকে এইবোৰ তো ইয়াতে যিবোৰ বস্তু কিছুমান আছে যেনেকা 6 চেপ্টাৰ আছে উইথ এন এলাৰ্জি 6 চেপ্টাৰটোত কি আছে উইথ এন এলাৰ্জি আৰু ইয়াতে অৰ্গেনছ হেভ এ ডিস্পিউটেড ইউনিভাৰ্ছ এণ্ড নয়িং এণ্ড হোল গায়ত্ৰী আৰ ইনকেলকুলেবল
আৰু 6th chapter হ'ল offense and illusory. The organs had a dispute among the they decided to to take their disputes of প্ৰজাপতি মানে এটি প্ৰজাপতিৰ ওপৰতে তেওঁলোকে এইটো বস্তুটো দিছিলে তেতিয়া তাতে উপনিষদত এইটো মানে এটা সাংকেতিক চিন দিয়া হৈছে গুড়াটোৰ বৰ্ণনা মানে the description of words এটো এটা মানে জাস্ট সিম্বলিক্যালি দিয়া হৈছে সাপোজ xyz এনিথিং ডাইরেক্টলি অ্যাটাক গুড়া বুলি দিয়া হৈছে সো বাহিৰৰ যে বিশ্ব ব্ৰহ্মাণ্ডৰ শৰীৰত থকা যি মানসিক আৰু উপাদানটো উলিয়াই আনে এইটো বস্তুৰ জৰিয়তে এতিয়া ফিলসফিক্যাল ৰেসপন্স এতিয়া আমি ইয়াতে দাৰ্শনিকৰ ৰূপতে মানে কি চাম উপনিষদ বুলি এটা সাৰ্বজনীন ব্ৰহ্ম আৰু এজন ব্যক্তিগত আত্মাৰ কথা হয় ইয়াতে কি হয় এটা এজন সৰ্বজনীনৰ খবৰ লগত বহি পেলাই যি এজন আমি সিম্পলি ক'ব বিচাৰো যি এজন হেড হয় সাপোজ এটা ইনষ্টিটিউচনৰ হেড হয় বাট হি নোজ he has some confusions on something also suppose clarity nai so confusions ase in such people's we can take them as an example and if they are again absent also then no problem so অতীন্দ্ৰিয় উপনিষদ এক সাৰ্বজনীন ব্ৰহ্ম আৰু এজন ব্যক্তিগত আত্মাৰ উপনিষদ আৰু কেতিয়াবা দুৱৰে পৰিচয় দাবী কৰে ব্ৰাহ্মণ হৈছে শুক্লান্ত আৰু কেতিয়াবা অমানৱীয় কিন্তু পৰম অসীম অস্তিত্ব যিবোৰ আছিল বা হ'ব তাৰ মূল যোগফল উপনিষদ আৰম্ভ হয় সাংযোগিকৰ সৈতে যেতিয়া যত বিষয়বস্তুটোৰ সৈতে মিহলি হৈ যায় সো এইখিনি আছিলে উপনিষদৰ এটা মানে গুণ আছিলে আৰু লগতে এটা পয়েন্টস দিয়া হৈছে সো there are only two sentences only সো মহাজাগতিক যি কোৱাৰ্টাৰৰ ব্যক্তিৰ অংশবোৰৰ এক সাংগতিক স্থানৰ বৰ্ণনাৰে এক ব্যক্তিগত ধ্যানৰ আধ্যাত্মিক বা উদ্দেশ্যৰ পূৰ্ণিমা হইতে যত বিষয়বস্তুটো বৈদ্যাতিক অৰ্থে মিলি যায় তাৰপিছত আদি শংকৰা বা আনসকলে উল্লেখ কৰিছিলে আনসকলে মিন্স দ্য আদাৰ ফিলসফাৰ্স লাইক যি ইণ্ডিয়ান ফিলসফিৰ লগত ৰিলেটেড দ্য ফিলসফাৰ্স দে আৰ সো হিসকলেও কি কৰিছিলে উল্লেখ কৰিছিলে যে ইয়াতে কোনো হেৰি কিবা মানে বলিদানৰ কাৰণে যদি মানে কিবা আনিব বিচাৰে যিকোনো বস্তুৰ এটা প্ৰগ্ৰামৰ কাৰণে বা কিবা হলে সো এই বস্তুবোৰ এটা কিবা কিছুমানে বেয়া পায় কিছুমানে ভাল পায় সো এইবোৰ বস্তুবোৰ যেনেকা কন্ট্ৰভাৰ্সি হৈ থাকে সেম তেনেকা কিছুমান বস্তু কি হয় কন্ট্ৰভাৰ্সি হৈ যায় আৰু এনেদৰেই এজনে ইয়াক চাব লাগিব সেয়েহে নৈমিত্তিক অৱস্থাৰ পৰা শুক্ৰ আৰু অৱস্থালৈ আৰু তেনেকা এইটো পৃথিৱীৰ প্ৰকাশৰ বিভিন্ন ৰূপলৈয়ে অৱতৰণ কৰা হৈছিল আৰু সেয়েহে ঘোঁৰাটোক ইয়াৰ কাৰ্যৰ বিভিন্ন দশক চিন্তা কৰিব লাগিব আৰু আত্ম বা বলিদানৰ আত্মহত্যা যি বলিদানৰ যি ৰীতি নীতি আছিলে এই ৰীতি নীতিৰ সন্দৰ্ভত ইয়াত অনুষ্ঠানবোৰক উল্লেখ কৰা হয় সো ইয়াতে আমি শংকৰাচাৰ্যৰো কিছুমান বস্তু দিয়া যেনেকা সংস্কৃত যিবিলাক পদ্য আৰু গদ্য ফৰ্মত আছে এইবোৰ বস্তু ইয়াতেও এড কৰা হৈছে সো দ্যাট ক্লাৰিফিকেশ্যনটো ভালকে হৈ যায় সো এইটো বস্তুত মানে ক্লাৰিফিকেশ্যন মই তেনেকা একো ওয়ার্ড বা এই ডেসক্রিপশনে হোক এইটো চ্যাপ্টারতে ম্যাক্সিমাম যি উপনিষদৰ বিষয়ে দিয়া হৈ আছে যেনে বেলেগ যেনেকা বুদ্ধিজম বা জৈনিজম এইটো বিষয়ে এইবোৰ চ্যাপ্টাৰত ইন্ট্রোডিউস কৰা নাই লাইক দ্য আদার
সো এই পৃথিৱীতে প্ৰকাশৰ বিভিন্ন ৰূপলৈ অৱতাৰণ কৰা হয়। সেয়েহে ঘোঁৰাটোক ইয়াৰ কাৰ্যত বিভিন্ন দিশতে বা কাৰ্যৰ এই দিশত বিভিন্ন অশ্বমেধা বলিদানৰ ওপৰত ৰীতি নীতি বা সন্দৰ্ভত ইয়াত অনুষ্ঠানবোৰক উল্লেখ কৰা হৈছিলে। তাতে কিছুমান বহুত সংস্কৃত ৱাৰ্ড নেম দিয়া আছে যিবোৰ ৰীতি নীতিৰ সন্দৰ্ভতে যি দিয়া ইনক্লুড কৰা হৈছে, কিন্তু বাকী যিবোৰ নহয় কিছুমান ৰিলেটেড যিবোৰ সংস্কৃতৰ লগত যেনেকা গড, আত্মা, ব্ৰাহ্মণ এইবোৰ ৰিলেটেড কপি। চ' এইবোৰ ফাৰ্ষ্ট অফ অল চিলেবাছৰ পৰা নেটত চাৰ্চ কৰিব লাগিব, তেতিয়া তোমালোকে এইটো বস্তু দিব পাৰিম। চ' লেট আছ ফিনিছ দ্য ফাৰ্ষ্ট দ্য চিলেবাছ, দেন আই উইল গিভ ইট। দেন তাৰপিছৰটো কি হ'ল, এতিয়া ডেথ লিডছ মিটো, যেতিয়াই মানুহৰ মৃত্যু হয় তেতিয়া কি হ'ব, কিবা সময় দিবনে নিদিব, নাই সময় নিদিয়ে। চ' আমি ভাবি থাকো আজি নহয় কালি হ'ম, সৰু নহয় তাৰ পিছদিনা হ'ম, কিন্তু যি বস্তুটো হয় অশ্বমেধাটো হয় বলিদানৰ যি ৰীতি নীতিৰ সন্দৰ্ভতে হওক, এই বস্তুটোৰে ৰীতি নীতিৰ সন্দৰ্ভত ইয়াত অনুষ্ঠানবোৰৰো সম্পৰ্ক কৰা হৈছে। চ' আদি শংকৰা আৰু আনসকলে উল্লেখ কৰিছে যি ইয়াত উল্লেখ কৰা হয়, এনেদৰে এজনে ইয়াক চাব লাগিব। সেয়েহে নৈমিত্তিক অৱস্থাৰ পৰাই সূক্ষ্ম অৱস্থালৈ, যিটো অৱস্থাত থাকিব মানে এইটো অৱস্থাৰ পৰাই এইটো সূক্ষ্ম অৱস্থালৈ, আৰু সূক্ষ্মৰ পৰা এইটো আকৌ সুতুললৈ তাক এটেম্প কৰিব লাগিব এইটোৰ পৰা। আদাৰৱাইজ দে কেৱল এইটোৱেই নহয় যে বিষৰ সৃষ্টিকৰ্তা হিচাপে তেওঁ অৰ্ডাৰ কৰিছে আৰু যে বলিদানৰ জন্য এটা জন্তু নাই, এই বস্তুটো। সেয়েহে ঘোঁৰাটোকো ইয়াৰ কাৰ্যৰ বিভিন্ন দিশত চিন্তা কৰিব লাগিব, যি আমি ঘোঁৰাটো এজ এন এক্সাম্পল লৈছো। চ' তাকো কি কৰিব লাগিব, এইটো এটা এক্সাম্পল লগাব লাগিব। চ' উপনিষদে অপেন্স এ ডেছক্ৰিপশ্যন অফ এ চেণ্টিমিটাৰ ৰিগ্ৰেছ। ব্ৰাহ্মণ হ'ল আল্টিমেট এণ্ড বোথ ট্ৰেন্সেন্ডেন্টেল এণ্ড ইমেন্টেন্ট এণ্ড এবছলিউট। সেইটো মানে ব্ৰাহ্মণে হ'ল মেইন, কিন্তু দ্য চাম অফ ব্ৰাহ্মণ এণ্ড এইটো বস্তু মই আকৌ ছেপাৰেটলি হ'ব যে এইটো দ্য এবছলিউট ইনফিনিট এক্সিষ্টেঞ্চ, দ্য চাম টোটেল অফ ডেট ৱাজ ইজ অৰ শ্বেল বি, হয় ডেট ৱাজ হ'ব অৰ শ্বেল বি হ'ব। চ' এনি ওৱান হ'ব লাগিব। So Ashwamedha sacrifice, which is object of the sacred use and while commonly considered, so এইটো হ'ল কি এটা এইটোকে একচুৱেলি অশ্বমেধ বুলি কয়। So that means what, ঘোঁৰাটো লৈ তাতে বহুতখিনি হ'লে অলমষ্ট। আদি শংকৰা আৰু আনসকলে উল্লেখ কৰিছিলে যে এইটো প্ৰজাপতি বা বিষৰ সৃষ্টিকৰ্তা, এইটো এই ঘোঁৰাটোক মেইনলি কি হ'ল এটা এণ্ডিঙৰ কাৰণে তেওঁ ভাষণ নিদিয়াকে এই বস্তুটোৰ যি উপনিষদৰ বেদৰ লাষ্টতে দিয়া হৈছে। চ' উপনিষদে অপেন্স এ ডেছক্ৰিপশ্যন অফ দ্য চিম্বলিক প্লেচমেণ্ট অফ দ্য পাৰ্টছ এণ্ড দ্য ইণ্ডিভিজুৱেল এণ্ড ইন দ্য কছমিক কোৱাৰ্টাৰ্ছ। এইখিনিতে কি হ'ল, 5 মিনিট চ' দিয়া হ'ল। চ' ইট বিকামছ এ পিচ অফ কমপ্লিশ্যন of becomes a part of an external act. So আদি শংকৰা বা আনসকলে উল্লেখ কৰিছিলে যে ইয়াতে উল্লেখ কৰা ঘোঁৰাটোৰ বিষয়ে আমি যথেষ্টখিনি আলোচনা কৰিলোঁ। চ' উপনিষদৰ এক সাৰ্বজনীন দুঃখ এণ্ড যি ব্ৰহ্ম এণ্ড এজন ব্যক্তিগত আত্মাৰ কথা কয়, সেইটো হ'ল আত্মা। চ' ইয়াতে ব্ৰাহ্মণে হ'ল মানে ব্ৰাহ্মণকে আত্মা বুলি বুজা যায়, তাতে ছুপাৰ পাৱাৰ অফ বহুত যেনেকা। চ' ব্ৰাহ্মণ হৈছে কি চূড়ান্ত অতীন্দ্ৰিয় এণ্ড অমানৱীয় আৰু পৰম অসীম অস্তিত্ব যিবোৰ আছিল বা হ'ব, তাৰ যোগফল
তাৰ যোগফলটো উপনিষদৰ আৰম্ভৰ পৰাই আহিছিলে চ' হ'ব পাৰে তাৰ আনন্দৰ পৰাই মহাজাগতিক কোৱাৰ্টাৰতহে ব্যক্তিৰ অংশবোৰৰ এক সাংকেতিক স্থানৰ বৰ্ণনাৰে এইখিনি বস্তু ডিছকাছ কৰা হৈছিলে আৰু এক ব্যক্তিগত ধ্যানৰ আধ্যাত্মিক উদ্দেশ্যৰ সৈতে য'ত বিষয়টো মেক্সিমামৰ বুলি কয় আৰু উপনিষদত এই সাংগতিক যি মহাজাগতিক কোৱাৰ্টাৰৰ ব্যক্তিৰ ব্যক্তিগত ধ্যানৰ আধ্যাত্মিক কৰা উদ্দেশ্যৰ সৈতে য'ত বিষয়টো বস্তুগতভাৱে সৈতে মিলি যায় তেনেকা দিয়া হৈছিলে তাৰপিছত এতিয়া আমি উপনিষদত যদি ষ্টাৰ্ট কৰোঁ দ্য অশ্বমেধা চেক্ৰিফাইচেছ লৈ দ্য হৰ্চ ইজ কমপ্লিটেড টু দ্য কছমিক বিংছ চ' উপনিষদত কি আছে কভাৰ কৰে ৰিচুৱেলছ ইনহেলিং description of the creation of the universe and the Upanishad successfully narrates the meditation of a powerful in the as the rituals. So various meditations are given. Mainly meditation বুলি কওঁতে আমি mainly om যিটো আছে সেইটোৰ মিনিংটো ওলাব পাৰো om যিটো দিনত চলি থাকে but that om is not complete. So we have to fix it. আমি এইটো ভালকে এটা লগাব পাৰো যাতে সকলোৱে এইটো চাই কিনে এটা এক্সাম্পলৰ দৰে এটলিষ্ট হাতত লৈ চাব পাৰে যে where is India and where is America. So these are also most important factors for the students' life and the students. So উপনিষদৰ এইটো আৰম্ভ হোৱাৰ পিছত যি মহাজাগতিক কোৱাৰ্টাৰৰ ব্যক্তিৰ অংশবোৰ বা সাংকেতিক নামৰ বৰ্ণনাৰে এক ব্যক্তিগত অংশ আছিলে এইটো হ'ল কি তাৰ আধ্যাত্মিক উদ্দেশ্যৰ সৈতে য'ত বিষয়টো বস্তুবোৰ মিলিত হৈ মিলি যায় তাৰপিছত উপনিষদত covers rituals inhaling description and the creation of the virtual frames. The Upanishad covers rituals enhancing and description of the creation of the brain and from nothing life is a papaya self. এইটো প্ৰাণ বুলি ক'ব পাৰো লাইফটোক আমি জীৱন মানে লাইফক আমি জীৱনো ক'ব পাৰো বা জীৱন means what self love জীৱন means what self love and for that one you 11 so chapter point number 11 in your book in the point number 1.1 তো 13.1 ৰ পৰা ষ্টাৰ্ট হৈ পেলাই এইটো অলৰেডি 13.8 লৈকে দিয়া হৈছে সো বৃহদাৰণ্যক উপনিষদৰ মনত ৰাখিবৰ কাৰণে এইটোই বস্তু মেইন যে এইখন বস্তু ক'ত আছিলে জংগলত আছিলে আৰু তাতে মিন্স ৱাট অৰণ্য মিন্স ৱাট জংগল So these are উপনিষদিক এক সাৰ্বজনীন ব্ৰহ্ম আৰু এজন ব্যক্তিগত আত্মাৰ কথা হয় সেইটো আত্মা আৰু কেতিয়াবা দুয়েৰে পৰিচয় দাবী কৰে সো ব্ৰাহ্মণ হৈছে চূড়ান্ত অতিষ্ঠ আৰু অতিথি এণ্ড তাৰ যি যোগফল হ'ব মুঠ এইটোৱে অস্তিত্ব যিবোৰ আছিল বা হ'ব তাৰ এইটো মুঠ যোগফল হ'ব সো উপনিষদত আৰম্ভ হয় মহাজাগতিক কোৱাৰ্টাৰৰ ব্যক্তিৰ এটা অংশবোৰৰ এক সাংকেতিক স্থানৰ যি বৰ্ণনাৰে এক ব্যক্তিগত জ্ঞানৰ যি আধ্যাত্মিক উদ্দেশ্যৰ সৈতে য'ত বিষয়টো বস্তুবোৰ সৈতে মিলিত হয় সেইটো সো কেতিয়াবা দুয়ৰে পৰিচয় দাবী কৰে আকৌ ব্ৰাহ্মণ হৈছে চূড়ান্ত অত্যন্তীয় আৰু অমানৱীয় পৰম অসীম সো যিবোৰ আছিল বাট হ'ব আছিল বা হ'ব এইখিনি গোটেইখিনি তাৰ যোগফল সো এই উপনিষদৰ যি আৰম্ভ হৈছিলে মহাজাগতিক যি চেঞ্জেছ এইখিনি
গোটেই উপনিষদখনতে দিয়া হৈছে বা আলোচনা কৰা হৈছে। ইয়াতে মেক্সিমাম কি আছে পয়েমৰ নিচিনা দিয়া আছে যিবোৰ বস্তু সংস্কৃত হয়। আৰু 5th চেপ্টাৰৰ মেডিটেশ্যনৰ মাজত ইয়াতে মেইনলি কি আছে সত্য এবাউট কি বিষয় ডিসকাস কৰা হৈছে যেনেকা সত্য তাৰপিছত সবৰ তাৰপিছত মাইন্ড এনলাইটনিং বেদাস এস্কাও এন্ড বৈষ্ণৱৰা so এইবোৰ বস্তু আছিলে ইয়াতে আৰু the main objectives of this meditation is that must not be definite goal but it is meaningless and we will not yield and I will not yield. So there is an elaborate discussion about the meditation or about time. তাৰপিছত মেডিটেশ্যন মিন্স কি কনচেন্ট্ৰেশ্যন অন ওৱান থিং যেতিয়া আমি ওম বস্তুটো যেতিয়া আমি উচ্চাৰণ কৰিব পাৰোঁ ইন হিন্দু ফিলচফি যে ওম যেতিয়া আমি উচ্চাৰণ কৰিব পাৰোঁ ডেট মিন্স হোৱাট এইটো ওমৰ চাউণ্ডটো ইমানেই তীক্ষ্ণ হয় আৰু ইমানেই দূৰলৈকে যাব পাৰে ডেট মিন্স হোৱাট ইয়াতে এইটো বস্তুৰ জৰিয়তে কি কৰা হয় জাষ্ট এইটো বস্তু তাক উপনিষদৰ যি আৰম্ভ হয় এইটো মহাজাগতিৰ কোৱাৰ্টাৰৰে মানে ভিতৰতে এইটো দিয়া হয় আৰু এইবোৰৰ মাজতো আকৌ গায়ত্ৰী ছন্দ বুলি এটা দিয়া আছে যি উপনিষদৰ মাজত আছে যি গায়ত্ৰী ছন্দ বুলি আমি বালিম কুৰ্তেচি তাতে এনেকা এইবোৰ যেনেকা এই বস্তুবোৰ সংস্কৃতৰ লাইনত তেওঁলোকে এই বস্তুবোৰ তেওঁলোকে এক্সপ্ৰেছ কৰিছিলে ডেট মিন্স হোৱাট দে এগ্ৰিড দ্য ভাইটেল ফ'ৰ্চ যিটো ভাইটেল ফ'ৰ্চ আছিলে এইটো চুপিৰিয়ৰ হৈ আছিলে আৰু অফাৰ যেনেকা কৰিছিলে ফুড টু দ্য ভাইটেল ফ'ৰ্চ এটা এইটোৰ জৰিয়তে যেনেকা এটা মানে মানুহক জীয়াই থাকিবৰ কাৰণে যেনেকা এটা খাদ্যৰ প্ৰয়োজন হৈ থাকে মানুহ জীয়াই থাকিবৰ কাৰণে যেনেকা খাদ্যৰ প্ৰয়োজন হয় সেম তেনেকা এই বস্তুবোৰৰ তেওঁলোকে মানে মানুহ জীয়াই থাকিবৰ কাৰণে এই যিবিলাক লাইন্সবোৰ আছিলে এইবোৰকে তেওঁলোকে এটা গদ্যৰ খাদ্যৰ নিচিনা তেওঁ যিমান জৰুৰত প্ৰয়োজনীয় হৈ আছিলে সেম তেনেকা মানে প্ৰয়োজনীয় কৰি ৰাখিছিলে তেতিয়া সো কিছু 5th চেপ্টাৰত আকৌ আদি শংকৰাৰে তেওঁ এইখিনি কমেন্ট কৰিছিলে যে ব্ৰাহ্মণ which introduce what follows for certain aids and presently mentioned it namely মানে তেওঁ মেনশন কৰিছিলে ওম এইটো ওম এইটো তেওঁ মেনশন কৰিছিলে সো ওম means what self মানে এইটো সেলফটো কি হ'ব ৰেষ্ট্ৰেইন্ট হ'ব প্লাস ক্লিয়ার চ্যারিটি এন্ড কম্পেশন এই বস্তুবোৰ তিনিটা জয়েন্ট হৈ পেলাইয়ে এটা নলেজ অফ ব্ৰাহ্মণ মানে ব্ৰাহ্মণৰ নলেজ অফ ব্ৰাহ্মণ হয় তিনিটাৰ মাজতে যি একচুয়ালি যেটো মানে ভাৰ্চন আছিলে এই বস্তুটো তেওঁলোকে তেতিয়া উলাইছিলে সো কিছুমান বস্তুত যেনেকা কোৱালিটিজ তাৰপিছত উক্ত বুলি উক্ত যিবোৰ বস্তু প্ৰেজেন্টেড এজ উক্ত মানে প্ৰেজেন্ট হৈ আছে যেটো কি বুলি কৈছিলে তেলে উক্ত বুলি মানে is present is raises the universe মানে উক্ত এইটো উক্ত means what থাকিব that means what it will be present these things will be present so a meditation তেওঁলোকে mainly যে the 5th chapter to mainly meditation or জৰিয়তে তেওঁ এই বস্তুখিনি যি বুজাইছিলে মেইনলি তেওঁলোকে দুটা চেপ্টাৰকে যি বেলেগ বেলেগ কৰিছিলে তিনিটা অধ্যায় বিলাকক ছটা অধ্যায় তেওঁলোকে দুটাকে তিনিটা খণ্ড কৰিছিলে যিবোৰ নাম আছিলে মধুখণ্ড দেন মুন্নিখণ্ড দেন খিলাকাণ্ডত মেইনলি তেওঁ সাপ্লিমেন্ট দিছিলে যেনেকা কিছুমান বস্তু যেনেকা যিবোৰ আমাৰ জীয়াই থাকিবৰ কাৰণে বহুত জৰুৰত হয় এই বস্তুবোৰ খিলাকাণ্ডত তেওঁলোকে এইখিনি দিছিলে তাৰপিছত হেভেন যেনেকা দ্য সেকেন্ড তাতে তেওঁলোকে 8টা মান সিলেবাস দিছিলে আৰু তিনিটা ফ্ৰম দা থ্ৰী বেদস যেনেকা দ্য থাৰ্ড পদস যেটো আছিলে 8 সিলেবাস আর সেম সিমিলার প্ৰাণ আপন এন্ড উড়ান এইবোৰ বস্তু আছে তাৰ ফোর্থ পদ 4 নম্বৰ পদটো আছিলে কি সুপার মুন্ডেইন that means what poro raja that is it is eto ki hol eta visible foot and visible
ইটস এ ভিজিবল ফুট আছিলে বিকজ এইটো চলাৰ পৃথিৱীত যিমান বস্তু আছিলে এইবিলাক ভিজুৱেলাইজড হৈ আছিলে এণ্ড হি এলোন চাইন্স ইন দ্য এণ্টাৰ এটা বস্তু এইটো শ্বাইন কৰি আছিলে চ' ৰিজাল্টছ অফ নয়িং দ্য হোল গায়ত্ৰীজ আৰ ইনকেলেবল এইখিনি গায়ত্ৰীৰ যিবিলাক মন্ত্ৰ আছিলে এই মন্ত্ৰৰ মাজত তেওঁলোকে এটা এটা ৱাৰ্ডক মানে এটা হিষ্ট্ৰীৰ নিচিনা বুজাই দিছিলে যি এজ এ পয়েমৰ নিচিনা তাৰপিছত 5th চেপ্টাৰত আকৌ মেডিটেশ্যনৰ মাজত মেডিটেশ্যন যেনেকা সত্য তাৰপিছত সোলাৰ বিংছ তাৰপিছত মাইণ্ড লাইটনিং বেদাস এজ কাউজ এণ্ড বৈষ্ণৱৰ দিজ এইবোৰ বস্তুবোৰ দিছিলে তেওঁলোকে মেইনলি মেডিটেশ্যনৰ নিচিনা যিবোৰ মেডিটেশ্যন মিনছ কি মানে মেডিটেশ্যন মিনছটো কি হয় কনচেনট্ৰেশ্যন মেইনলি বস্তুটো মেডিটেশ্যন আমি যদি মেডিটেশ্যন বুলি ক'বলৈ যাওঁ মেইনলি মেডিটেশ্যন বস্তুটোই হ'ল কি কনচেনট্ৰেশ্যন টু কনচেনট্ৰেট অন হোৱাট ছাপ'জ অম দি মেডিটেশ্যন টু যেন ডেট মিনছ হোৱাট আমি অম বুলি কোৱাৰ লগে লগে কি হয়তো আমি অমৰ মাজত কি কৰিব লাগিব কনচেনট্ৰেট আৱাৰ মাইণ্ড ইন দ্য অম ৱাৰ্ড যেতিয়া আমি আমাৰ মাইণ্ডটো পুৰা কমপ্লিটলি কনচেনট্ৰেট কৰি দিব পাৰোঁ তাতে অমৰ মাজত ডেট মিনছ আমি পৃথিৱীতে কোনখিনিতে আছোঁ নে নাই এইখিনি আমি পাহৰি গৈ জাষ্ট উই আৰ focusing on what on the word om our mind eyes brain and everything so these are the what এই বস্তুবোৰ আছিলে 6th মেডিটেশ্যনৰ চেপ্টাৰ 5th আছিলে so এই বস্তুবোৰ কমপ্লিটলি ৰিলেটেড হৈ আছিলে এটাৰ লগত আৰু এটা so from the infinite cause of the infinite effect is it manifested কিছুমান মন্ত্ৰজ আকৌ মন্ত্ৰজৰ মাজত যেনেকা প্ৰেজেণ্ট মমেণ্টত ডুৱেলিষ্টিক ফৰ্মতো আছিলে যেনেকা তাৰ যদি চাইডত আমি এইটো ব্ৰাহ্মণ আৰু মেইনলি ন এইটো উপনিষদটোই হ'ল ব্ৰাহ্মণ চ' ডেট মিনছ আৰু গড এণ্ড ট্ৰুথ এণ্ড বিউটি এই বস্তুবোৰৰ লগত ৰিলেটেড হৈ আছিলে নট ইন দ্য পৃথিৱীৰ যিমান বস্তু আছিলে বা ভুগিবলগীয়া যিবোৰ বস্তু সম্পত্তি বা এইবোৰ বস্তুত নহয় জাষ্ট আত্মাটো য'ত মানে থাকিব লাগে হয় এইবোৰ বস্তু মানে এই বৃহদাৰণ্য উপনিষদৰ এইখিনি বস্তুই আছিলে মেইন যে তাৰ ফাইনেল এণ্ড মানে মৃত্যু মানে বিনাশ এইটো মানে কি হ'ব বিনাশ মানে তাৰপিছত মানে ফিনিছ আৰু একো নাই তাৰপিছত লাষ্ট এণ্ড মানে একোৱেই নাই চ' দেট ইজ দ্য মেইন মানে আছেতো কি আৰু বাছ এইখিনি চ' এই বৃহদাৰণ্যত এনেকা আদি শংকৰা বা আনসকলে উল্লেখ কৰিছিলে যে ইয়াত উল্লেখ কৰাটো ঘোঁৰাটো কি আছিলে প্ৰজাপতি ঘোঁৰা এটা উদাহৰণ দিছিলে এইটো হ'ল জাষ্ট এজ এন এক্সাম্পল এইটো প্ৰজাপতি বুলি কৈছিলে আৰু বিশ্বৰ সৃষ্টিকৰ্তা বুলি তেওঁ এইটো মানে জাষ্ট বিশ্বৰ সৃষ্টিকৰ্তা বুলি এটা চিম্বলিক টাইপ তেওঁ ৰাখিছে চ' এইটো কেৱল বলিদানৰ এটা জন্তু নহয় যে আমি এটা ঘোঁৰা এটা যে বলিদানৰ কাৰণে কিবা বস্তু এইটো এটা জাষ্ট নট কৰে এইটো চেক্ৰিফাইচ কৰাৰ কাৰণে এটা বস্তু নহয় এনেদৰেই এজনে ইয়াক চাব লাগিব আৰু সেয়েহে চেম টাইপ এজনে কি কৰিব লাগিব এটাক চাব লাগিব সেয়েহে নৈমিত্তিক অৱস্থাৰ পৰা সূক্ষ্ম অৱস্থালৈ আৰু সূক্ষ্মৰ পৰা স্থূললৈ আৰু স্থূলৰ পৰা এই পৃথিৱীৰ প্ৰকাশৰ বিভিন্ন ৰূপলৈ অৱতাৰণ কৰা হয় সেয়েহে সেইটো কাৰণে ঘোঁৰাটো কি হয় ইয়াৰ কাৰ্যৰ বিভিন্ন দিশক চিন্তা কৰিব লাগিব আৰু অসামেদা বলিদানৰ ৰীতি নিয়মৰ সন্দৰ্ভতো ইয়াক অনুষ্ঠানবোৰকো উল্লেখ কৰা হৈছে ডেট মিনছ যিবোৰ নৈমিত্তিক যিবোৰ অৱস্থা আছে এইবোৰ অৱস্থাৰ পৰা আমি যদি গুচি যাওঁ চাব যাওঁ তেনেহ'লে ঘোঁৰাক অনলি আমি ঘোঁৰা বুলি ভাবিলে নহ'ব ঘোঁৰাক আমি কি বুলি ক'ব লাগিব যে বিশ্বৰ আমি যদি তাক বিশ্বৰ সৃষ্টিকৰ্তা বুলি ভাবি থাকোঁ তেতিয়া আমি কেনেকুৱা চাম চ' এই বস্তুটোৰ ডিফাৰেঞ্চটো চ' ঘোঁৰাটোক ইয়াৰ যে কাৰ্যৰ বিভিন্ন দিশৰ পৰা আমি চিন্তা কৰিব লাগিব চাৰিওফালে যে এইটো নট এ বস্তু এটা নহয় জাষ্ট যে বলিদানৰ বস্তু তেনেকুৱা নহয় চ' এইবোৰৰ বস্তু মেইনলি যিবোৰ মন্ত্ৰ আছিলে যেনেকা আৰু লিটাৰেল মিনিং অফ মন্ত্ৰ যেনেকা ফ্ৰম আনৰিয়েলিটি লিড মি টু দ্য ৰিয়েলিটি আনৰিয়েলিটিৰ পৰা ৰিয়েলিটি আমি ডাৰ্কনেছৰ পৰা লাইটত কেনেকা আমি অন্ধকাৰৰ পৰা ওলাই পোহৰলৈ আহিম এইবোৰ মন্ত্ৰৰ জৰিয়তে কিছুমান মেডিটেশ্যনৰ জৰিয়তে আমি এইবোৰতে আহিব পাৰোঁ ডেট মিনছ হোৱাট কি
উপনিষদে says repetition of mantras তাতে কি মন্ত্ৰবোৰ বাৰে বাৰে ৰিপিট কৰা হৈছিল উপনিষদে that means what ঘুৰাই সেম বস্তুটোই যাতে আমি আকৌ এইটো বস্তু লৈয়ে ভাবিব পাৰো ইউনিভার্স কি হয় এটা ক্রিয়েটর was created হৈছিল এটা ক্রিয়েটর was and all alone he wanted a company he created male female ঈশ্বৰে কি কৰিছিল মেল ফিমেল তেওঁ ইচ্ছা লৈকে সবক সৃষ্টি কৰিছিল and at the same time he did not lose his identity কিন্তু সেই সময়তে তেওঁ যদিও সৃষ্টি কৰি দিছিল তেওঁৰ নিজৰ ভ্যালুটো ঈশ্বৰে তেওঁৰ নিজৰ যে মূল্য আছে হেতু তেওঁ ৰাখিছিল গুটেই তেওঁ যদিও এইখিনি মেল ফিমেল বনাই দিছিল তেওঁৰ নিজৰ যোনটো অস্তিত্ব হেতু তেওঁ নিজে ৰাখিছিল দিয়া নাই so he did not lose his identity যেতিয়া মেল অর ফিমেল টু ডিফারেন্ট স্পেসিস সো অল ক্রিয়েচার্স তেতিয়া কি হৈছিল বেলেগ বেলেগকে মেল ফিমেলৰ পৰা উৎপন্ন হোৱাৰ কাৰণে তেতিয়া কি হৈছিল বহুত জাতি বহুত জন্ম হৈছিল আৰু তেনেকাই ক্ৰিয়েটাৰ তাৰ পিছত দা ক্ৰিয়েটৰ এটো দেন তেওঁ কি কৰিছিল ব্ৰহ্মাণ্ড যেটো ব্ৰহ্মাণ্ডই কি কৰিছিল যেতিয়া এইবোৰ সৃষ্টি কৰি দিছিল এইবোৰৰে ব্ৰহ্মাণ্ডয়ে তেওঁ কি বিশ্বৰ সৃষ্টিকৰ্তাই আকৌ গডৰ সৃষ্টি কৰিছিল এইখিনি তেওঁ কৈ আছে that means in Brihadaranya Upanishad the oldest Upanishad and it is the maximum ki hoy tate jibur জীব জগতৰ তাৰ পিছত বাণী বিস্তাৰ যিবিলাক বাণী বিস্তাৰ মানে পৰমাত্মাই আত্মল হয় যেতিয়া মেল ফিমেল সৃষ্টি কৰি দিছিল তাৰ পিছত আকৌ নেক্সট যিবিলাক জাতি জীৱ সব বস্তু সৃষ্টি কৰা তাৰ পিছত আকৌ কি কৰিছিল ইয়াতে বৃহদাৰণ্যৰ মতে কি কৌৰিছস মেইন হল কি তাৰ পিছত আকৌ তেওঁ গড সৃষ্টি কৰি দিছিল the vital force guided the different organs যিবিলাক আছিল the description of creation is both spiritual in nature and এটা poetic ভাষণতো তেওঁলোকে poetic ভাষণ যেটো এটো তো তেওঁলোকে এটো বস্তু সৃষ্টি কৰিছিল so that means what asoto ma set gamaya tamaso ma jatira gamaya maitra mahaya amartam gamaya that means what ইয়াতে এগুলো শ্লোক বিলাক কি আছিল the repetition of mantra to being given কি one knowledge of যিবিলাক আন্ডারস্ট্যান্ড যিবিলাক মন্ত্ৰৰ মিনিং হয় জম গুটেইবোৰ কি আছিল কাৰণ মন্ত্ৰবোৰ সব এলিভেশন টু ডিভিনিটি সব যিমান আমাৰ আনৰিয়েলৰ পৰা ৰিয়েল আৰু ৰিয়েলৰ পৰা আনৰিয়েল যিমান এই গায়ত্ৰী মন্ত্ৰ আছিল বা এইবোৰ সংস্কৃত যিবিলাক শ্লোক আছিল so that means that বৃহদাৰণ্য উপনিষদত এই শ্লোকবোৰ ম্যাক্সিমাম যিবিলাক পদ্যৰ আকাৰত বা পোয়েটিক ভাষণত এই বস্তুবোৰ দিয়া হৈছিল আৰু এই তাৰে মিনিংৰ মানে পৃথিৱীৰ প্ৰকাশ যিবোৰ বিভিন্ন ৰূপলৈহে অৱতৰণ কৰা হয় আৰু হেহে মানে ইয়াৰ তাৰ কাৰ্যৰ বিভিন্ন দিশৰ চিন্তা কৰিব লগা হৈছিল আৰু বলিদানৰ যি ৰীতি নীতি এইবোৰতো এই অনুষ্ঠানবোৰক এই শ্লোকৰ মাধ্যমত এইবোৰ উল্লেখ কৰা হৈছিল তেনেহলে উপনিষদ এইটো আৰম্ভ হোৱা অসমেদান ত্যাগৰ হৈতে গুৰাটোক যি মহাজাগতিক সত্তাৰ হৈতে তুলনা কৰা হয় আৰু কোৱা হয় যে মহাজাগতিক সত্তাৰ সম্পৰ্কত গুৰাটোকৰ প্ৰতিটি অংশৰ ওপৰত ধ্যান কৰিব লাগিব একো আৰম্ভ হোৱা যদিও নাছিল তথাপিও এটা সুন্দৰ ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল আৰু জীৱনৰ মহানুভতা হৈছিল এইটো প্ৰাণ মানে আত্মা এইটো মন সো বিভিন্ন ধ্যান দিয়া হয় আৰু এনে এইটো চ্যাপ্টাৰ হৈ গল so thank you নমস্কাৰ